অ'কে, তো একদিন ৰাতি ক'বাৰ পৰা যে কিবা এটা জাগে মনত যে আজিৰ পৰা মই ফালি পেলাম, মই লাইফত কিবা এটা কৰবা লাগব, মই পুৰা মটিভেটেড, কালিৰ পৰাই মই পুৰা পঢ়িম আৰু ছাকচেছফুল হ'ম, পুৰা পইচা কামাম। এই যে আহে আৰু 2 দিন পিছতে তোৰ সেই জছটো নহয়। ৰাইট টাইম নাহাক লগি তই যিমানে চেষ্টা নকৰা কিয়, যিমানে মটিভেশ্যনেল ভিডিঅ' নাচাই কিয়, যিমানে চেল্ফ ইম্প্ৰুভমেণ্ট কিতাপ নপঢ়া কিয়, ৰাইট টাইম এটা আছে যেতিয়া তোক এটা গ'লৰ কাৰণে কাম কৰবাক লগি ডিচিপ্লিন আনি দিব। সেই টাইমটো নাহাক লগি তই যিমানে চেষ্টা নকৰা তোৰ নৰা কৰবা। এইগিলা 2 দিনীয়া কেৱল মটিভেশ্যনেল ফেক মটিভেশ্যন। আজি তোৰ জোচ উঠছি, কিবা এটা ক'বাৰ পৰা জাগি উঠছি, কোনোবাটোত ষ্ট্ৰাইক কৰছি মাথাত, কোনোবাটো হৰমন ৰিলিজ হৈছে আৰু তোৰ এনাহান লাগছি কি আজিৰ পৰা তই ফালি পেলাব পাৰিবি। তই যদি সদায় কৰা কামটো তেনেহ'লে তই খুব সোনকালে ছাকচেছফুল হ'ব যায় আছা। তোৰ ৰিগ্ৰেট আৰম্ভ হৈছে সিদিনা যিদিনা তোৰ বহুত দিনৰ মূৰত তোৰ ৰিগ্ৰেট কৰছা, সেইকাৰণে সেই ভাৱটো হৈছে। আৰু যেতিয়া আমি একচুৱেলি কামটো কৰবা যাম পিছদিনা, পঢ়িবা যাম আৰু 2 ঘণ্টাৰ পিছতে আমাৰ মন নাই, নৰো কৰবা। আমি অলপমান পুছ কৰোঁ কালিকলৈকে, কালি কৰিম দে, আজি নহ'ব আৰু। তো এই যে কালি কৰিম বুলি পুছ কৰলো, তাতেতো আমি হাৰ মানলো সিদিনা। আৰু এই হাৰ মানাটো স্বাভাৱিক। আমি যিমানে নকওঁ কিয়, আমাক ডাঙৰে যিমানখিনি শিকা কিয় যে টাইম ৱেষ্ট নকৰবি, টাইম আৰু ঘূৰে নাপাবি, ইটাই কৰ, যিমানে নকক কিয়, সেই ৰাইট টাইমটো অহা নাই। আৰু ৰাইট টাইমটো একদিন তই সঁচাকে ফিল কৰবি। এতিয়া সেই ৰাইট টাইমটো ফিল কৰবাক লগি তই ৰখি থাকবি, না ৰাইট টাইমটো কিবা কাৰণে কিবা ৱে দি, কিবা ৰাস্তাই দি বানাবাও পাৰি। য়েছ, সেইটোৰ কথাই ক'বা যাই আছোঁ আজি। ৰাইট টাইমটোক লগি আমি ৰখি থাকাতকে আমি তাক মাতি আনবা পাৰা কিবা এটা ৰাস্তা বিচাৰিব লাগিব। কাৰণ যদি আমি ৰখি থাকোঁ তেনেহ'লে তই ৱেইট কৰাতে 30-40 বছৰ পাৰ হৈ যাব আৰু তাৰপিছত আৰু কি কৰবি? তই কিবা কৰিলেও সেইটোৰ একো ভেলু নাই। ভেলু মিনছ লাইক তই একো উখাৰি নেদলি। সেইটো তোৰ হ'ব লগা আছিলে বা হবিয়ে তই এখনি নৰ্মেল। কিন্তু তই যিখিনি টাইমতকৈ যদি আগত কৰিব পাৰা সেইটোক কৈ এচিভমেণ্ট। আৰু তই সেইটো কেতিয়া আহিব? যেতিয়া তই এটলিষ্ট এটা একশ্যন ল'বি তোৰ গ'লৰ প্ৰতি, তোৰ প্লেনৰ প্ৰতি, তোৰ ফিউচাৰৰ প্ৰতি। এটলিষ্ট তই প্ৰথম কামটো কৰবি আৰু কণ্টিনিউৱাছলি সেইটো যাতে কৰি থাকবা পাৰা এটা হেবিট। মই সদায় হেবিটৰ কথা কওঁ। য়েছ, কাৰণ মই নিজে সেই বস্তুটো নিজে কি কৈছোঁ প্ৰমাণ পাইছোঁ যে আগতে ময়ো মটিভেশ্যনেল ভিডিঅ' চাইছোঁ, কৰিমেই, কৰাটো ইচ্ছা খুব থাকে, অমুকটো কৰিম তমুকটো কৰিম, কিন্তু কৰবা নৰোঁ। একদিন কৰোঁ, 2 দিন কৰোঁ, 3 নম্বৰ দিনা থামি যায় জছটো। আৰু সেইটো মোৰ বুলি নহয়, বহুতৰে হয়। কিন্তু এতিয়া বৰ্তমান সেই বস্তুটো বহুত হাত তাক কমি গৈছে, নায়ে বুলি ক'ব পাৰোঁ। মই এতিয়া এনি টাইম কাম কৰি থাকিব পাৰোঁ। কাৰণ কি? কাৰণ এইটো ৰাইট টাইম। মই যদি এনেকৈ এতিয়া যেনেকৈ কাম কৰিছোঁ এনেকৈ যদি কাম কৰি থাকিব পাৰোঁ, য়েছ, সেইটো ফ্লেক্স কৰি কোৱাৰ কথা, অহংকাৰ কৰি কোৱা কথা নহয় যে অবভিয়াছলি যোনে কাম কৰি 1 বছৰ 2 বছৰ ধৰি সম্পূৰ্ণভাৱে দি দিয়ে ডেডিকেটেডলি, দেন সি অবভিয়াছলি কিবা যিটো বিচাৰি আছে সেইটো পাব। আৰু য়েছ, ময়ো সেইটো আত্মবিশ্বাসেৰে ক'ব পাৰোঁ যে মই কিবা নহয় কিবা এটা এচিভ কৰিম। আৰু সেই ৰাইট টাইমটোক লগি ৱেইট কৰি নাথাকি মই একদিন ডিচিশ্যন লৈছোঁ যে মই এটলিষ্ট কৰিম, আজি কৰিম, কালি কৰিম, লাহে লাহে এটা হেবিট ফৰ্ম কৰিম। আৰু সেই হেবিটটোৱে কোনদিনা ৰাইট টাইম আনি দিলাক মই ক'বাই নোৱাৰিলোঁ। ৰাইট টাইম মানে তোৰ একদম বেষ্ট ফৰ্মটো নহয়। ৰাইট টাইম মানে তোৰ সেই বেষ্ট ফৰ্মটো পাবাক লগি যিটো তোৰ প্ৰথম ষ্টেপ বা কণ্টিনিউৱাছ ষ্টেপ, সেই ষ্টেপটো, সেই ষ্টেজটোক কয় ৰাইট টাইম। তো এতিয়া মই ভাবি থাকিব লগা নহয় যে মই নেক্সট কি কাম কৰিব লগা আছে, মই মটিভেশ্যন লাগে নেকি মই ভাবি থকা নাই, মই প্লেন সদায় সদায় বনাই থাকিব লগা নাই, প্লেন চেঞ্জ কৰিব লগা নাই। মই জাষ্ট
যি আজিৰ কাম সেই আজিৰ কামখিনি কৰি যাব পাৰছোঁ। কালিৰ কাৰণে কি কাম থাকিব পাৰে মই এটলিষ্ট ইমাজিন কৰিব পাৰছোঁ, মই ভাবিব পাৰছোঁ আৰু তাৰ কাৰণে এটা সৰু ষ্টেপ দিব পাৰছোঁ। ডেটছ ইট। সেনেকৈ লৈ আহিব লাগিব একদিন ৰাইট টাইমটো।